পেজ 3 লৈ আপোনালোক সকলোকে স্বাগতম। চাৱাহক সপ্তাহটিৰ কেইটামান বিশেষ খবৰ। এক দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত সম্পৰ্কৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিবলৈ লৈছে আমেৰিকাৰ পপ সেন্সেশ্যন মাইলি চাইৰাছে। ব্লাইণ্ড ডেটত লগ পোৱাৰ পিছতেই 2022 চনৰ পৰা মাইলি আৰু মিউজিচিয়ান মেক্স মৰেণ্ডৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলি আহিছিল। শেহতীয়াকৈ লছ এঞ্জেলিছত হোৱা অৱতাৰ ফায়াৰ এণ্ড এছ শীৰ্ষক ছবিখনৰ প্ৰিমিয়াৰত সম্পৰ্কটোৰ এক নতুন অধ্যায়ৰ সূচনাৰ ইংগিত দিয়ে মাইলিয়ে। দুয়ো যেতিয়া ৰেড কাৰ্পেটত খোজ দিয়ে তেতিয়া মাইলিৰ আঙুলিত এটা ডায়মণ্ডৰ ৰিং দেখিবলৈ পোৱা গৈছিল, যাৰ ফলত এংগেজমেণ্টৰ ৰিউমাৰ শুনিবলৈ পোৱা গ'ল। প্ৰায় 1.5 কোটি টকাৰ কুশ্বন কাট আঙুঠিটো লছ এঞ্জেলিছৰ বিখ্যাত জুৱেলাৰী ডিজাইনাৰ জেকি আইছে ডিজাইন কৰিছে। ইয়াৰ পূৰ্বেও মাইলিৰ পূৰ্ব স্বামী লিয়াম হেমছৱৰ্থৰ সৈতে 2 বছৰ নহওঁতেই বিবাহ বিচ্ছেদ হৈছিল। ছ'চিয়েল মিডিয়াত আজিকালি এনে বহু ভিডিঅ'ৰে ভৰি পৰিছে যিবোৰ নিমিষতেই ভাইৰেল হৈ পৰে। কিন্তু এনে কিছুমান ভিডিঅ' আছে যিয়ে কেৱল মনোৰঞ্জনেই নহয়, মানুহৰ হৃদয় জয় কৰে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী নকইনা। লাখ লাখ ইউজাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে এই নৱবিবাহিতাগৰাকীয়ে। মূৰত উৰণি আৰু হাতত গীটাৰ লৈ গান গোৱা দেখিবলৈ পোৱা গ'ল কইনাগৰাকীক। বিদায়ৰ পিছত শহুৰেকৰ ঘৰত অনুষ্ঠিত হোৱা এক বিশেষ পাৰিবাৰিক অনুষ্ঠানত গীটাৰ বজাই তেৰা মেৰা প্যাৰ গীতটি গাই সকলোৰে যেন মন জয় কৰে। গীতটি পৰিৱেশন কৰাৰ সময়তে এগৰাকী মহিলাই বাৰে বাৰে কইনাগৰাকীৰ উৰণিখন আগলৈ টানি মুখখন লুকাই ৰাখিছিল। আৰু এই ভাইৰেল হোৱা ভিডিঅ'টো তেতিয়া বহুতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিয়াৰ পিছত উৰণি লোৱা এই ৰিগ্ৰেছিভ প্ৰথাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে। বহুতে তেওঁৰ দক্ষতাৰ শলাগ লৈ কয়, প্ৰকৃত প্ৰতিভা যিকোনো বাধাৰ মাজেৰেই জিলিকি উঠে। কিন্তু কিছুমানে দুখ প্ৰকাশ কৰি কয় যে তেওঁ এতিয়াও এনে পৰম্পৰা পালন কৰিবলগীয়া হৈছে। আজিকালি বিভিন্ন কাৰণত চৰ্চাত দেখিবলৈ পোৱা গৈছে বলিউডৰ তাৰকা ৰণবীৰ সিঙক। ৰিচেণ্টলি গোৱাত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহুতো তাৰকাই অংশগ্ৰহণ কৰিছিল। এই চলচ্চিত্ৰ মহোৎসৱৰ যেতিয়া ৰণবীৰ সিং ষ্টেজলৈ আহে, প্ৰথমে কান্তাৰা ছবিখনৰ পৰিচালক আৰু অভিনেতা ঋষভ শেট্টীক খুব প্ৰশংসা কৰে। কিন্তু ৰণবীৰক কেতিয়াবা বহুত বেছি এক্সাইটমেণ্টত দেখিবলৈ পোৱা যায়। ইয়াতো সেই একেই হ'ল। দৰাচলতে ৰণবীৰে ঋষভ শেট্টীৰ শৰীৰত দৈৱ প্ৰৱেশ কৰাৰ চিনটো ষ্টেজত বিভিন্ন অংগী ভংগীৰে ৰিক্ৰিয়েট কৰি অনুকৰণ কৰি দেখুৱায় আৰু এগৰাকী ফিমেল ঘোষ বুলি কয়। কিন্তু টুলু সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত কৰাৰ বাবে বেংগালুৰু হাইগ্ৰাউণ্ডছ থানাত গোচৰ ৰুজু হৈছে এতিয়া অভিনেতাগৰাকীৰ বিৰুদ্ধে। শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ জৰিয়তে অভিনেতাগৰাকীক ক্ষমা বিচাৰে যদিও তেওঁ যথেষ্ট ট্ৰলৰ সন্মুখীন হৈছে। ইটোৰ পিছত আনটোকৈ গোচৰ ৰুজু হৈছে ৰণবীৰ সিঙৰ বিৰুদ্ধে। মষ্ট এৱেইটেড ফিল্ম অৱতাৰ ফায়াৰ এণ্ড এছ শীৰ্ষক ছবিখনক লৈ এতিয়া ফেন্সৰ মাজত যথেষ্ট এক্সাইটমেণ্ট দেখিবলৈ পোৱা গৈছে। 19 ডিচেম্বৰত ৰিলিজ হ'বলগীয়া এই এপিক ছায়েন্স ফিকশ্যন মুভিখন জেমছ কেমেৰুনৰ দ্বাৰা পৰিচালিত। সোমবাৰে নিশা হলিউডৰ ডলবি থিয়েটাৰত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল আৰু এই প্ৰিমিয়াৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চিলেক্টেড জাৰ্নেলিষ্ট আৰু ফিল্ম ক্ৰিটিক্সে অংশগ্ৰহণ কৰে। হলিউডৰ বহুকেইজন তাৰকাকো দেখিবলৈ পোৱা গৈছিল এই প্ৰিমিয়াৰত। প্ৰদৰ্শনৰ পিছতেই সমালোচকসকলৰ বহুতেই ছ'চিয়েল মিডিয়াত গৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ইয়াৰ ৰেছপন্স যথেষ্ট পজিটিভ দেখিবলৈ পোৱা গ'ল। নাগা চৈতন্যৰ লগত বিবাহ বিচ্ছেদক লৈ বিতৰ্কই পাছ নেৰা সামান্থা ৰুথ প্ৰভু বিবাহপাশত আবদ্ধ হৈ চলচ্চিত্ৰ নিৰ্দেশক ৰাজ নিধিমৰুৰ সৈতে। সোমবাৰে কইম্বেটৰৰ সদগুৰু ইচ্ছা যোগ ফাউণ্ডেশ্যনৰ পবিত্ৰ লিংগ ভৈৰৱীত ভূত-শুদ্ধি নিয়মেৰে বিবাহ সম্পন্ন হয়। কিন্তু এইখন বিবাহতো বিতৰ্কই পাছ এৰা নাই সামান্থাৰ। বৰ্তমানৰ স্বামী ৰাজ নিধিমৰুৰ পূৰ্বৰ বিবাহক লৈ বহু প্ৰশ্ন উঠিছে। তেনেকুৱাতে নিধিমৰুৰ পূৰ্বৰ পত্নী
শ্যামলী দেয়ে ইনষ্টাগ্ৰামত কৰা পোষ্টসমূহেও এতিয়া নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। বিবাহখনত কেৱল ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলক দেখিবলৈ পোৱা গৈছিল। ভূত-শুদ্ধি বিবাহ কেৱল দুখন হৃদয় নহয়, 5টা তত্ত্বৰ মিলনক বুজায়। ভূত-শুদ্ধি বিবাহ হৈছে এক অন্যতম প্ৰাচীন যৌগিক বিবাহ, যাক লিংগ ভৈৰৱীৰ উপস্থিতিত কৰা হয়।